ইমান যে বেয়া পৰিস্থিতি অসমলৈ কেতিয়াবা আহিব অসমে কেতিয়াও কল্পনাই কৰিব পৰা নাছিল। চাৰিওফালে মৃতদেহ আৰু মৃতদেহ, চাৰিওফালে মানুহখিনিৰ সপোনৰ ঘৰখিনি জহি খহি যোৱা এই অৱশিষ্টসমূহ। চাওক, বৰ্তমান অসমৰ পৰিস্থিতি বা আমাৰ উজনি অসমৰ পৰিস্থিতিটো কেনেকুৱা আপোনালোক সকলোৱে গম পাইছেই। মানে চাৰিওফালে বান আৰু বান আৰু বান। চকুৰ পলকতে আমাৰ সোণৰ অসমখনৰ ইমানেই বেয়া পৰিস্থিতি হৈ গ'ল, সেয়া ক'বলৈ ভাষা নাই। এয়া চাওক, চাৰিওফালে মৃতদেহ, সেয়া লাগে জীৱ জন্তুৰেই হওক বা মানুহৰেই হওক। চকুৰ আগতে নিজৰ আত্মীয়জনক বানৰ বিধ্বংসী ৰূপে শেষ কৰি পেলালে। কেইটামান মুহূৰ্তৰ ভিতৰতে এই বলিয়া বানে আমাৰ মৰমৰ ঠাইখনক কেনেদৰে মৰিশালীলৈ ৰূপান্তৰিত কৰিলে। চাওকচোন বাৰু, নিজৰ আত্মীয়জনক হেৰুৱাই মানুহখিনি কিমান আৰ্তনাদ কৰি আছে। এই বলিয়া বানটো এনেকুৱা বিধ্বংসী ৰূপত অকস্মাতে আহি গ'ল, ঘৰৰ পৰা মানুহ ওলাবলৈ সুবিধা নাপালে কেনেদৰে নিজৰ ঘৰৰ ভিতৰতে মৃতদেহ হৈ পৰি আছে চাওকচোন। ইমান যে বেয়া পৰিস্থিতি অসমলৈ কেতিয়াবা আহিব অসমে কেতিয়াও কল্পনাই কৰিব পৰা নাছিল। চাৰিওফালে মৃতদেহ আৰু মৃতদেহ, চাৰিওফালে মানুহখিনিৰ সপোনৰ ঘৰখিনি জহি খহি যোৱা এই অৱশিষ্টসমূহ। এয়া হৈছে আমাৰ সোণামুখ হাতীগুলি, শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰে। এতিয়াও দেখিছেনে চাৰিওফালে পানী পানী আৰু পানী। এতিয়াও মানে আমাৰ এইডোখৰত পৰিস্থিতি ইমান সুচল নহয়, ইমান ঠিক নহয়। চব পিনে পানীয়ে পানী, কিমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াও মানে যিখিনি মানে এতিয়াও ৰিলিফ দি আছে, আমাৰ এই গাঁৱে ভূঞে গৈ পানি যিখিনি ৰিলিফৰ টীম আছে, তেওঁলোকে মানে এনেকুৱা জেগাবোৰত ইমান মানে পোৱাহিয়ে নাই হা। মানে বহুত এতিয়াও মানে জেগা আছে য'ত মানুহে খাবলৈ নাপায়, একদম ভোকত আৰ্তনাদ কৰি আছে। এই ঘৰটো দিছে নাই, কিমান একদম পানীৰ তলত ডুব গৈ আছে। চাওক, ইমান এটা বেয়া পৰিস্থিতি। এইখন গোটেই পথাৰত কঠীয়া ৰুইছিলে, দিছে নাই এতিয়া কেনেকুৱা হ'ল। তো কিমান বেয়া লগা এটা পৰিস্থিতি। চাৰিওফালে এতিয়া ইমানেই বেয়া গোন্ধ, মানে জীৱ জন্তুবোৰ মৰি আছে, তাৰপিছত সেইবোৰৰ পৰা গোন্ধ আহিছে। আৰু এতিয়া লাহে লাহে পানীবোৰ শুকাবলৈ আৰম্ভ কৰিছে, চাৰিওফালে মৃতদেহবোৰ ভাহি আহিছে। সেয়া লাগিলে জীৱ জন্তুৰেই হওক বা মানুহৰেই হওক। আৰু বহুতো অচিনাকি মৃতদেহ পলসত পোত গৈ আছে, যিখিনি বিচাৰি পোৱা নাই। সেইখিনি মৃতদেহ লাহে লাহে গোন্ধ মাৰিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ ফলত যেতিয়া বেমাৰ আজাৰৰ সৃষ্টি হ'ব, আকৌ আপোন মানুহবোৰ, আকৌ আপোন জীৱ জন্তুবোৰ মৰিবলৈ আৰম্ভ কৰিব, সেই কথা ভাবি বুকুখন বিষাই গৈছে। আৰু এই দুখৰ সময়ত আমাৰ অসমৰ যুৱক যুৱতীসকল তথা কণ্টেণ্ট ক্ৰিয়েটৰসকলে যি ভূমিকা হাতত লৈছে, আৰ্তজনক অলপ সকাহ দিবলৈ চেষ্টা কৰিছে, তাক দেখি মনটো বহুত ভাল লাগি গৈছে। আমাৰ যে জুবিনদাৰ আদৰ্শক এই যুৱক যুৱতীসকলে বৰ্তাই ৰাখিছে, সেই কথা ভাবি মনটো বহুত ভালো লাগিছে। আৰু এই দুখৰ সময়ত যদি আমাৰ অসমৰ যুৱক যুৱতীসকল বানাক্ৰান্ত মানুহখিনিৰ কাষত সাহস হৈ থিয় নিদিল হয়, তেন্তে কি অৱস্থা হ'ল হয়। এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হ'ল হয়, কেইটামান ভাতৰ কাৰণে হাহাকাৰ কৰিব লগা হ'ল হয়। চাওক, এওঁলোক ইমান দূৰৰ পৰা, নগাঁৱৰ পৰা আহি আমাৰ বানাক্ৰান্ত মানুহখিনিৰ কাষত সাহস হৈ থিয় দিছেহি। মই আহিছোঁ নগাঁৱৰ পৰা। নগাঁৱৰ পৰা আহিছে? আমাৰ ইউটিউবাৰ ফেচবুকৰ ক্ৰিয়েটৰসকল আহিছিলে শিৱসাগৰত আচ্ছা, খবৰ ল'বলৈ। অসমৰ ৰাইজে আপোনালোকলৈ অলপ, আপুনি ইয়াৰে হয়? ইয়াৰে হয়। অলপ মৰম পঠাইছিলে, তাকে আমি আজি 6 দিন হৈছে, 6 দিনৰ পৰা কষ্ট কৰি আছোঁ দিনে নিশাই। সঁচাকৈ দেখি বহুত বেয়া লাগিছে। আৰু আহিবলগীয়া দিনত যাতে এনেকুৱা আৰু পৰিস্থিতি নহওক অসমৰ কোনো ঠাইতে, আৰু আমিও যাতে আহিবলগীয়া নহয়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই মানে ৰিলিফ দিয়াত আমাৰ যিখিনি যুৱক যুৱতী, তেখেতলোকে বহুত কৰিছে আমাৰ বানত থকা মানুহখিনিৰ কাৰণে। এতিয়াও মানে তেওঁলোকক মই কওঁ যে আপোনালোকে পাৰিলে যিমান ভিতৰুৱা জেগাত মানে এতিয়াও বেয়া পৰিস্থিতি হৈ আছে, তালৈ আপোনালোকে যাবলৈ চেষ্টা কৰক।